নমস্কাৰ অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এনআৰসি বায়োমেট্ৰিক আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড অৰুণোদয় আঁচনিৰ টকা আৰু আত্মসহায়ক গোটৰ টকা আৰু লগতে বানপানীৰ টকা সোমাই পৰিব। মই সবিশেষ জনাই আছোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ভাল খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ। নতুনকৈ 12,60,000 মহিলাক লোৱা হ'ব সামৰি। प्रति समष्टिते 10,000কৈ মহিলাক দিয়া হ'ব চৰকাৰী ধন। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। অৰুণোদয় 3.0 শীঘ্ৰেই এৰি দিয়া হ'ব ৰাজ্যৰ মহিলাসকলৰ বাবে। পূৰ্বতে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱা প্ৰতিগৰাকী যোগ্য মহিলাকে লোৱা হ'ব সামৰি এইবাৰ অৰুণোদয় 3.0ত। কি নথিপত্ৰ লাগিব আবেদনৰ বাবে সবিশেষ মই জনাই আছোঁ। হয়, আৰু ইয়াৰ লগতে ৰেচন কাৰ্ড থকা পৰিয়ালকে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি। ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। হয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আধাৰ লিংক থাকিব লাগিব। আধাৰ লিংক নহ'লে নাপাব অৰুণোদয় আঁচনি। ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ দিছে। হয়, যিসকলৰ ৰেচন কাৰ্ড আছে তেন্তে অতি শীঘ্ৰে সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ। আৰু ইয়াৰ উপৰিও আপুনি 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলে লাভ কৰিব এই চৰকাৰী ধন। অৰুণোদয়ৰ ধন পাবলৈ ৰেচন কাৰ্ড বাধ্যতামূলক কৰি দিলে ৰাজ্য চৰকাৰখনে ৰেচন কাৰ্ড নথকা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব 3.0ত। হয়, যিসকলে আগতে ৰেচন কাৰ্ড আছিলে অৰ্থাৎ ৰেচন কাৰ্ড যিসকলৰ নাম নাই তথাপি আবেদন কৰিছিলে আৰু তেওঁলোকৰ কিন্তু কৰ্তন কৰি দিব। আৰু 1 ফেব্ৰুৱাৰীৰ পৰা 3.0ত যিসকলে আবেদন কৰিব তেওঁলোকক কিন্তু নতুনকৈ দিব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ বৃহৎ ঘোষণা হয়। পৰৱৰ্তী খবৰটো হৈছে ভাল খবৰ যে বৃহৎ ঘোষণা কৰিছে লাভ কৰিব চৰকাৰৰ 2 লাখকৈ টকা। হয়, নিবনুৱাসকলৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰাসকলক ধন প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী। 25,278 হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ 2 লাখকৈ টকা। 3 নৱেম্বৰত বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। 3 নৱেম্বৰৰ সন্ধিয়া পুনৰ নতুনকৈ আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আৰু যিসকলে আবেদন কৰিব বিচাৰিছে তেওঁলোক আবেদন কৰিব পাৰিব। 75,000 নতুন হিতাধিকাৰী আবেদন কিন্তু ল'ব বুলি উল্লেখ কৰিছে। আৰু 2 লাখ টকাৰ 1 লাখ টকা ৰাজহ সাহায্য লাভ কৰিব। ৰাজহ সাহায্য কিন্তু লাভ কৰিব। আৰু ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ এই বৃহৎ ঘোষণা কৰিছে লাভ কৰিব চৰকাৰৰ এই 2 লাখকৈ টকা। হয়, যদি আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন কৰিছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে 3 নৱেম্বৰতে লাভ কৰিব 2 লাখকৈ টকা। হয়, গতিকে ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব 9বিধ সামগ্ৰী। দাইল, বুট, চেনি, নিমখ পাব ৰেচন কাৰ্ড থকা লোকে বিনামূলীয়াকৈ লাভ কৰিব। মিঠাতেল, আটা, চয়াবিন, ঘেঁহু, মছলাও পাব বিনামূলীয়াকৈ। দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত লৈছে। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ 90 কোটি লোকক সামৰি ল'ব ৰেচন কাৰ্ডে। নতুনকৈ 20 লাখ লোকক ৰেচন কাৰ্ড প্ৰদানৰ যোজনা ৰাজ্য চৰকাৰৰ। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। সকলো দৰিদ্ৰ পৰিয়ালকে সামৰি লোৱা হ'ব এই লক্ষ্য চৰকাৰৰ। জিলা ভিত্তিত বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ। আবেদনৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ডখন। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বৃহৎ ঘোষণা। হয়, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰো সুবিধা। হয়, এইসমূহ সামগ্ৰী কিন্তু আপুনি লাভ কৰিব। হয়, কোটি কোটি ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ভাল খবৰ দিলে। পৰৱৰ্তী খবৰ অসমৰ ৰাইজৰ বাবে ভাল খবৰ দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। PMAৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ঘৰ। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই চৰকাৰী ঘৰ। অতি শীঘ্ৰে লাভ কৰিব প্ৰথম কিস্তিৰ 32,500কৈ টকা। ইতিমধ্যে সমগ্ৰ দেশত 21,22,772টা ঘৰ অনুমোদন দিছে। ইয়াৰে 19,70,441টা ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। জনজাতীয় অধ্যুষিত অঞ্চলত PMAO আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰিছে। নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত দাসৰ। অযোগ্য ব্যক্তিক নাম কৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলৰ। হয়, 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ। পিছে বাহন থকা পৰিয়ালৰ ঘৰ হ'ব লাগিব কেঁচা। অসমৰ ৰাইজৰ বাবে ভাল খবৰ দিছে ৰঞ্জিত কুমাৰ দাসে। হয়, চৰকাৰী ঘৰৰ লাভৰ নিয়ম কিন্তু সলনি হৈ পৰিছে। আৰু যি PMAY 2.0 কিন্তু আহি গ'ল অসমবাসী ৰাইজৰ বাবে। 5 বছৰলৈ বৃদ্ধি PMAYৰ অধীনত 2.0ৰ যি সময়সীমা ঘৰত 3 চকীয়া 4 চকীয়া বাহন থাকিলেও লাভ কৰিব পকী ঘৰ। পূৰ্বে গাড়ী থকা লোকে নাপাইছিল
PMAY ঘৰ গাড়ী থকা ঘৰত বাহন থকাৰ পাছতো যদি কেঁচা ঘৰ হয় লাভ কৰিব বিনামূলীয়া ঘৰ হয় নতুনকৈ লাখ লাখ PMAY ঘৰ প্ৰদান কৰিব চৰকাৰে কিন্তু ঘৰৰ লগতে দিব বিনামূলীয়া শৌচালয় আৰু বিজুলী কিন্তু প্ৰদান কৰিব চৰকাৰী ঘৰ লাভ কৰিলে পাব উজ্জ্বলা আঁচনিৰ সুবিধা জিলাই জিলাই বিতৰণ হ'ব আবেদন পত্ৰ হয় আবেদন পত্ৰ জিলাই জিলাই বিতৰণ হ'ব আৰু আবেদন কৰিবলৈ কি নথি পত্ৰ লাগিব মই সুবিস্তাৰে জনাই আছো হেহে আপুনি চাই লওক যে ৰেচন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড এইসমূহ কিন্তু আপোনাৰ লাগিব ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ এইসমূহ কিন্তু আপোনাৰ লাগিব বেংক একাউণ্ট নম্বৰ এক্টিভ মোবাইল নম্বৰ পাছপোৰ্ট আকাৰৰ ফটো আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব হয় আবেদনকাৰী কিন্তু ভাৰতীয় নাগৰিক হ'ব লাগিব নথিপত্ৰ শুদ্ধ হ'লে একাউণ্টত লাভ কৰিব 1,30,000 কোটি টকা PMAYMIS.gov.in অনলাইনৰ জৰিয়তেও কৰিব পাৰিব আবেদন হয় আপুনি অতি শীঘ্ৰেই এই ঘৰৰ বাবে আবেদন কৰক আজিলৈ মানে